নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু ৰেলৱে গ্ৰুপ ডি ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে। মই সেইটো আপোনালোকক আগতেও জনাইছোঁ যে 2018 চনত যিটো CBT এক্সাম দিছিলে, অৰ্থাৎ ৰেলৱে 2018 চনত যোনসকল বন্ধু বান্ধৱীয়ে এক্সাম দিছিলে তেওঁলোকৰ যিটো ৰিফাণ্ড হয়, যোনসকল বন্ধু বান্ধৱীয়ে পোৱা নাই ঘূৰাই পিনি পইচাটো 400 টকা আৰু 250 টকা, তেওঁলোকক 22 মাৰ্চৰ পৰা 28 মাৰ্চৰ ভিতৰত এটা SMS দিব, তথা যিটো RRB গুৱাহাটী ৱেবছাইট হয় তাত আপোনালোকৰ এটা লিংক এক্টিভেট কৰি দিব। তাত গৈ আপোনালোকে সকলোখিনি বেংকৰ ডিটেইলছ ভৰাব লাগিব। আৰু ইতিমধ্যে আপোনালোকৰ সেই লিংকটো এক্টিভ হৈছে। তো আপোনালোকে কেনেদৰে কি কৰিব মই সকলোখিনি আপোনালোকক দেখাই দিম, বুজাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো হৈছে ৰেলৱে গ্ৰুপ ডি অফিচিয়েল ৱেবছাইট তথা আমাৰ RRB গুৱাহাটী হয়। তাৰে একেবাৰে ওপৰতে আপোনালোকে দেখা পাইছে লিংক ফৰ ৰিফাণ্ড অফ এক্সাম ফিজ এণ্ড কাৰেকশ্যন বেংক ডিটেইলছ। তো আপোনালোকে একেবাৰে ওপৰৰ অপশ্যনটোত ক্লিক কৰি দিব। য'ত আপোনালোকে ক্লিক কৰা বুলি দেখা পাইছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত স্লাইড আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াতে আপোনালোকে দেখা পাইছে এইটো আছিলে আপোনালোকৰ কোডটো CEN কোড ফেব্ৰুৱাৰী 2018 চন, তেতিয়া ওলাইছিলে এডভাৰটাইজমেণ্টটো। তাৰ তলত আহি পিনি আপোনালোকে দেখা পাব একাউণ্ট ডিটেইল কাৰেকশ্যন। তো তাতে আপোনালোকে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ আকৌ আহিব, ইয়াত চিলেক্ট কৰিব দিব যিটো আপোনালোকে গুৱাহাটী হৈ যদি এক্সাম দিছে তেতিয়াহ'লে RRB গুৱাহাটী, তেতিয়াহ'লে আপোনালোকে যিটো গুৱাহাটী বুলি দেখা পাইছে এই গুৱাহাটীটোত আপোনালোকে ক্লিক কৰি দিব। প্ৰথমতে আপোনালোকে যাব RRB গুৱাহাটী ৱেবছাইটত। তো তাতে আপোনালোকে স্লাইড তললৈ আহিব, আহি পিনি আপোনালোকৰ যিটো এপ্লাই কৰিছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত ভৰাই দিব, লগতে ডেট অফ বাৰ্থ তথা পাছৱৰ্ডটো দিব। আৰু ইয়াত যিটো কেপচা কোড দেখিছে আপোনালোকে, কেপিটেল লেটাৰ বৰফা লেটাৰ চবইটো বেলেগ বেলেগ থাকিব, সেইটো আপোনালোকে ইয়াত এই ঘৰটোত ভৰাই দিব। ঘৰটোত ভৰাই আপোনালোকে লগ ইন কৰি দিব। আৰু যেতিয়া আপোনালোকে লগ ইন কৰিব তাত আপোনালোকৰ বেংকৰ ডিটেইলছটো খুজিব, তথা আপোনালোকৰ বেংক নাম্বাৰ খুজিব, আৰু আপোনালোকৰ বেংক একাউণ্টটো যাৰ নামত আছে সেই নামটো দিব, লগতে IFSD কোড দিব, যিটো আপোনালোকৰ বেংক হয়। UBI হ'লে UBI আপোনালোকৰ IFSD কোড দিব, SBI হ'লে SBI দি পিনি সম্পূৰ্ণৰূপে আপোনালোকে ছাবমিট এটা বটন আহিব। ছাবমিট বটনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ছাকচেছফুলি বুলি দেখাব। তো সেই তেতিয়া আপোনালোকৰ সকলোখিনি কাম হৈ যাব। আৰু আপোনালোকে জেনেৰেল OBC MOBC সকলে 390 টকা পাব, আৰু বাকী ST SC সকলে 250 টকা ঘূৰাই পাব। অৰ্থাৎ আপোনালোকৰ 10 টকামানকৈ কাটিব, 240 মানকৈ আপোনালোকে পাই যাব। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু সকলোখিনি ভিডিঅ' আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।